সমগ্ৰ বিশ্ব মানে উঠলি উঠিছে কি ক'ব সুদীৰ্ঘ 500 বছৰৰ এটা অপেক্ষা গতিকে এই অপেক্ষা অধীৰ আগ্ৰহে বাট চাই থকা সমগ্ৰ বিশ্ববাসী আজি সমগ্ৰ ভাৰতবাসীৰ লগতে অসমবাসী আমি লগতে গোলাঘাটৰ ৰাজপথ ইতিমধ্যে আপোনালোকে দেখা পাইছে জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈছে গতিকে ইমান এটা ঐতিহাসিক মুহূৰ্ত এই মধুৰ মুহূৰ্তৰ সাক্ষী হ'বলৈ আমি পোৱাটো আমাৰ জীৱনৰ সৌভাগ্য আমি অনুৰোধ জনাম সকলোকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে যে এনেকুৱা মুহূৰ্ত জীৱনত সদায় সকলো মানুহে দেখিবলৈ নাপায় এটা প্ৰাপ্তি এই প্ৰাপ্তিৰ আনন্দ সকলোৱে উপভোগ কৰক কাৰণ ভগৱান শ্ৰীৰামচন্দ্ৰক আজি প্ৰতিষ্ঠা হৈছে সুদীৰ্ঘ 500 বছৰীয়া যি অপেক্ষা এই অপেক্ষাৰ অৱসান ঘটাই এক নতুন যুগৰ ঘোষণা হ'ল আৰু এই নতুন যুগত অনাগত সময়ত আমাৰ নতুন প্ৰজন্মই যাতে এইটো সদায় বাট চাই থাকে নতুন প্ৰজন্মই এই দিনটোৰ বাবে যাতে নতুন প্ৰজন্মক আমি এই দিনটোৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব সেয়েহে মই অনুৰোধ জনাম যে এই দিনটো প্ৰতি বছৰে উলহ মালহে পালন হ'ব লাগে যাতে আমাৰ নতুন প্ৰজন্মইও এই দিনটো সদায় সুন্দৰ পৰিৱেশ আচলতে আমি কল্পনাই কৰিব পৰা নাছিলোঁ আমাৰ দেশত আমি পুনৰবাৰ আমি ৰামক আমি পাইছোঁ অযোধ্যা নগৰীখন আজি কেনেধৰণৰ সুন্দৰ হৈছে সকলোৱে দেখিছে গতিকে আমি গোলাঘাটবাসী ৰাইজেও আজি আমি ৰামক এনেদৰে আদৰিছোঁ আমি বহুত উৎফুল্লিত হৈছোঁ বহুত আনন্দিত হৈছোঁ যাতে আমি আজি আমাৰ বাবে এক বিশেষ মুহূৰ্ত এক ঐতিহাসিক দিন এই দিনটো আমাৰ ভাৰতৰ ইতিহাসত লিপিবদ্ধ হৈ ৰ'ব সুদীৰ্ঘ 500 বছৰৰ অন্তত আজি আমি এই দিনটো উপভোগ কৰিবলৈ সুযোগ লাভ কৰিছোঁ ইয়াৰ বাবে আমি আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গোলাঘাটবাসীৰ হৈ সমগ্ৰ ভাৰতবাসীৰ হৈ আৰু আশা ৰাখিছোঁ আজি এই ইতিহাস এই দিনটো সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এক ইতিহাস হৈ ৰ'ব আৰু অনাগত দিনত আজিৰ দিনটো যাতে কেন্দ্ৰীয় চৰকাৰে বন্ধ হিচাপে পালন কৰি এই দিনটো পালন কৰে সুযোগ প্ৰদান কৰে আমাক তাৰ বাবে আমি আমাৰ ভাৰত চৰকাৰলৈ তথা নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অনুৰোধ জনালোঁ লগতে এই দিনটোৰ যি ইতিহাস এই ইতিহাস যাতে আমাৰ উঠি অহা নতুন প্ৰজন্মই জানিব পাৰে তাৰ বাবে মই ইয়াৰ কাৰণে যি ভাবিবা তাক ল'বৰ কাৰণে মই অনুৰোধ জনালোঁ খুব ভাল লাগিছে আজি গোলাঘাটত এটা অভূতপূৰ্ব পৰিৱেশ সমগ্ৰ বিশ্বৰ লগতে আজি গোলাঘাটৰ ৰাজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আজি ৰামলালা প্ৰাণ প্ৰতিষ্ঠা হ'ব কৈছে অযোধ্যাত তাৰ কাৰণে সকলোৱে শোভাযাত্ৰা কৰিছে ধৰ্ম নিৰ্বিশেষে সকলো ধৰ্মৰ লোক ইয়াত আজি আছে আমি সকলোৱে গৰ্বিত আমি খুব আনন্দিত হৈছোঁ আৰু ভাৰতীয় হিচাপে আমি গৰ্বিত আজিৰ দিনটোত আজি খুব ভাল লাগিছে আনন্দিত আমি আজি সন্মানেৰে ৰামক আজি অযোধ্যাত প্ৰতিষ্ঠা হৈছে গতিকে আমি উৎসাহেৰে সকলো আমি সনাতনী আমি হিন্দু আমি সকলো আজি ওলাই আহিছোঁ উৎসাহেৰে আমি আজি ৰামক পুনৰবাৰ ঘূৰাই পাইছোঁ 500 বছৰৰ বনবাসৰ পিছত ৰাম পুনৰ অযোধ্যালৈ আহিছে আমি অতি আনন্দিত জয় শ্ৰীৰাম একে পাহৰিব নোৱাৰা এটা দিন আমি সকলোৱে মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামচন্দ্ৰৰ অযোধ্যাৰ যে জন্মস্থান পুনৰুদ্ধাৰ কৰিছোঁ আৰু 500 বছৰ বহু প্ৰতীক্ষাৰ অন্তত আজি সমগ্ৰ ভাৰতবাসীয়ে আজিৰ দিনটো পাবলৈ সক্ষম হৈছে আৰু আমি সকলো আনন্দিত হৈ আছোঁ আৰু সকলোৱে স্বতঃস্ফূৰ্তভাৱে আজি গোলাঘাটত স্বতঃস্ফূৰ্তভাৱে আজি শ্ৰীৰামচন্দ্ৰৰ জয় ধ্বনি দিছে ছয়জনী সমগ্ৰ বিশ্বতে আজি গুঞ্জৰিত হৈছে আৰু আমাৰ বাবে আজি এটা পাহৰিব নোৱাৰা দিন আমি সকলোৱে ইয়াত আমি সকলোৱে ওলাই আহিছোঁ আৰু আমি ভাবিছোঁ প্ৰভু শ্ৰীৰামচন্দ্ৰৰ যি আদৰ্শ এই আদৰ্শ আমাৰ ভাৰতবৰ্ষত স্থাপিত হ'ব।